নমস্কাৰ বন্ধুসকল যিহতে হায়াৰ সেকেন্ডাৰী এছঅএছ পৰীক্ষা দিব নাইবা বেটাৰমেন্ট পৰীক্ষা দিব হায়াৰ সেকেন্ডাৰীৰ মাৰ্ক বঢ়াবৰ কাৰণে পৰীক্ষা দিব হিহঁতৰ কাৰণে এটো স্পেশাল ভিডিও হ'ব আপোনালোকে ইতিমধ্যে গম পাইছে অসমৰ বানপানীৰ কাৰণে যেটো ৰুটিন দিয়া হৈছিল হেতু আকৌ পিছাই দিয়া হৈছে যদি আপোনালোকে এই ভিডিওটো চোৱা নাই তেনেহলে আই বটমত দিয়া আছে আপোনালোকে চাই লব আৰু ৰুটিনটো দেখুৱাই দিছো আপোনালোকে স্ক্ৰিনত দেখা পাইছে এটো আছিল ৰুটিন 3 তাৰিখৰ পৰা এক্সাম হোৱাৰ কথা আছিল হেতু পিছুৱাই দিছে যেহেতু পিছুৱাই দিছে সেই কাৰণে আপোনালোকে এটা ভাল অপৰচুনিটি পাইছে আকৌ এবাৰ ৰিভাইজ কৰিবলৈ ইয়াত চাওক ইংলিশ সাবজেক্টৰ কাৰণে কি সিলেবাস লাগে এইটো ভিডিও জৰিয়তে আপোনালোকক জনাই দিম অকল ইংলিশে নহয় ইংলিশৰ দৰে যিমান কেটা সাবজেক্ট আপোনালোকে পৰীক্ষা দিব গটেই কেটা সাবজেক্ট ইয়াত উল্লেখিত আছে সেই গটেই কেটা এনেকৈ সিলেবাস দিয়া আছে সাবজেক্ট প্যাটাৰ্ন দিয়া আছে আৰু সিলেবাসত কি লাগিব কিমান মাৰ্ক থাকিব কোনটোত গটেইখিনি এই ভিডিওৰ জৰিয়তে জানিবলৈ পাব গটেকে ভিডিওটো ভালকে চাব সম্পূৰ্ণকৈ চাব আপোনালোকে এনেকুৱা ধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত নাইবা চাকৰিৰ লগত জড়িত নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ইয়াত চাওক ইংলিশ সাবজেক্টৰ কাৰণে প্ৰথমতে ৰিডিং স্কিল দিয়া হৈছে আৰু টেক্সট গ্ৰামাৰ এণ্ড কম্পোজিশন ইয়াত চাওক ৰিডিং স্কিলত থাকিব আনচিন কম্প্ৰিহেনশন নোট মেকিং ইত্যাদি থাকিব পদ্য থাকিব আৰু গদ্য থাকিব গ্ৰামাৰ থাকিব আৰু কম্প্ৰিহেনশন থাকিব ইয়াত তলৰ পিনে দেখুৱাই দিছো ইয়াত গদ্যৰ ভাগখিনি দেখুৱাই দিছো ইয়াত চাওক 8টা চেপ্টাৰ আছে এই 8টা চেপ্টাৰৰ পৰা মাৰ্ক আহিব আৰু ইয়াত চাওক পোয়েট্ৰি দিয়া হৈছে পদ্যখিনি এইকেইটা পদ্য আহিব আৰু গ্ৰামাৰত এইকেইটা লাগিব আপোনালোকে চাব পাৰিছে পাৰ্ট অফ স্পীচ নেৰেশন ভয়েস টেন্স মডেল প্ৰিপজিশন WH question pair of words ইত্যাদি থাকিব আৰু কম্প্ৰিহেনশনত থাকিব চাওক এপ্লিকেশন জব এপ্লিকেশন লিভ এপ্লিকেশন লেটাৰ ৰাইটিং সামাৰি ৰাইটিং ইত্যাদি থাকিব এটি দেখুৱাই দিছো কোনটোত কিমান মাৰ্ক থাকিব ইয়াত চাওক আপোনালোকে ৰিডিং স্কিলত আনচিন কম্প্ৰিহেনশন শৰ্ট কুৱেশ্যনত থাকিব মাৰ্ক 2 কুৱেশ্যন 5 এনেকৈ 5টা কুৱেশ্যন থাকিব 10 নম্বৰ থাকিব 2 নম্বৰ কৰি আৰু নোট মেকিংত থাকিব লং কুৱেশ্যন 5 নম্বৰ কৰি থাকিব এটা কুৱেশ্যন থাকিব এনেকৈ 10 আৰু 5 15 নম্বৰ থাকিব এনেকৈ ইংলিশ সাবজেক্টৰ চাওক এইটো গদ্যখিনিত চাওক আপোনালোকে এইকেইটাত আপোনালোকে ইমানখিনি মাৰ্ক থাকিব 30 নম্বৰ থাকিব আৰু পোয়েট্ৰিৰ কাৰণে চাওক এইখিনি থাকিব 20 নম্বৰ থাকিব আৰু গ্ৰামাৰত চাওক আপোনালোকে এনেকৈ ভাগ কৰি দিয়া হৈছে 20 নম্বৰ থাকিব আৰু লেটাৰ ৰাইটিংত আপোনালোকে সামাৰি ৰাইটিং কম্প্ৰিহেনশনত থাকিব 15 নম্বৰ ইয়াত যিকোনো দুটা থাকিব লেটাৰ ৰাইটিং সামাৰি ৰাইটিং লেটাৰ টু দ্য এডিটৰ ফৰ্মেল লেটাৰ যিকোনো এটা থাকিব অবলিক দিয়া থাকিব আপোনালোকে যিকোনো এটা লিখিব লাগিব আৰু এপ্লিকেশন ৰাইটিংত জব এপ্লিকেশন লিভ এপ্লিকেশন যিকোনো এটা লিখিব লাগিব এটো আছিল ইংৰাজীৰ আপোনালোকে যদি বেলেগ সাবজেক্ট কেইটা চাব বিচাৰে তেনেহলে ইয়াত গোটেইখিনি সাবজেক্ট দিয়া হৈছে আপোনালোকে দেখা পাইছে মই জুম কৰি দেখাই দিছো বেঙ্গলি ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স বায়োলজি কম্পিউটাৰ সায়েন্স হোম সায়েন্স পলিটিক্যাল সায়েন্স ইকোনমিক জিওগ্ৰাফি সাইকোলজি একাউন্টেন্সি বিজনেস স্টাডিজ মেছ কমিউনিকেশন পেইন্টিং এনভাইৰনমেন্টাল সায়েন্স আপোনালোকৰ যেটো সাবজেক্ট প্ৰয়োজন হয় সেইকেইটা ইয়াৰ পৰা চাই ল'ব পাৰিব আৰু মোৰ ভিডিও ডেসক্ৰিপচনত গোটেইকেইটা সাবজেক্টৰ লিংক থাকিব তাত গৈ কিনে আপোনালোকে এই PDF কেইটা ডাউনলোড কৰি চাই ল'ব পাৰিব আৰু ইয়াৰ লগতে আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোক ইয়াত দেখা পাইছে ই বুক কেইটা PDF ফৰমেটত দিয়া আছে আপোনালোকৰ মোবাইলত যদি আপোনালোকে এই কিতাপটো ডাউনলোড কৰি কৰিব পাৰে তেনেহলে বহুত সুবিধা হয় গতিকে এইটো উদ্দেশ্যতে আপোনালোকৰ এইখিনি PDF বনাই দিছে যেটো সাবজেক্টৰ আপোনালোকে পৰীক্ষা দিব সেই সাবজেক্টটো আপোনালোকে মোবাইলতে আজিকালি চাই ল'ব পাৰিব ইয়াত চাওক মই এটা ক্লিক কৰি দেখাই দিছো এছএমএছটো ইয়াত চাওক এছএমএছৰ কাৰণে এইখিনি সিলেবাস আছে আৰু ইয়াত চাওক এছএমএছৰ কাৰণে এইখিনি বুকস দিয়া হৈছে আপোনালোকে যদি পঢ়িব বিচাৰে মোবাইলত তেনেহলে এইটো ডাউনলোড কৰি ল'ব পাৰিব গোটেইকেইটা ই বুকছৰ লিংক আৰু সিলেবাসৰ গোটেইকেইটা লিংক মই ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা গৈ কেনে
সিলেবাস কেইটা চাই ল'ব পাৰিব আৰু লগতে ই বুক কেইটা ডাউনলোড কৰি ল'ব পাৰিব এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব ধন্যবাদ